আৰু JMCH যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এক অমানৱীয় কাণ্ডই স্তম্ভিত কৰিছে সমগ্ৰ যোৰহাটবাসী ৰাইজক কাৰণ JMCH কৰ্তৃপক্ষই এনেকুৱা এটা কাম কৰিলে যিটো কাণ্ডই কিন্তু সকলোকে ভবাই তুলিছে যে এখন চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কাম কিমান গ্ৰহণযোগ্য কাৰণ দুজন ৰোগী দুৰ্ঘটনাগ্ৰস্ত হৈছিল দুৰ্ঘটনাত পতিত হৈছিল তেওঁলোকক অতি সংকটজনক অৱস্থাত JMCHত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁলোকে JMCHত তেখেতলোকৰ চিকিৎসা চলা কিছুদিন জেনেৰেল ৱাৰ্ডত তাৰ পিছত কিন্তু তেওঁলোকৰ কোনো অভিভাৱক নাই বাবে তেওঁলোকৰ কোনো পৰিয়ালৰ লোক নথকাৰ বাবে JMCH কৰ্তৃপক্ষই কি কৰিলে হেতু শুনিলে কিন্তু চকু কপালত উঠিব আপোনালোকৰ JMCH কৰ্তৃপক্ষই কি কৰিলে এই দুজন ব্যক্তিক এখন টেম্পুৰ জৰিয়তে আনি নিখা এই যি ডিসেম্বৰ মাহৰ ঠাণ্ডা এই দুৰ্ঘটনাত আহত লোক দুজনক তেওঁলোকে মৰিয়নি ৰেল ষ্টেচনৰ কাষত এখন ৱালৰ পিছফালে পেলাই থৈ গৈছে নিখাৰ ভাগত এখন টেম্পুত তেওঁলোকক তুলি আনিলে JMCH কৰ্তৃপক্ষৰ ফালৰ পৰা টেম্পুখন মতা হৈছিল আৰু টেম্পুখনত দুইজন দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক উঠাই পদপথত পেলাই দিলে কিন্তু তাতেই এতিয়া যেহেতু তেওঁলোকে দুৰ্ঘটনাত আহত তেওঁলোকে খোজ কাঢ়িব নোৱাৰে গতিকেলৈ তিলকৈ এই ডিসেম্বৰ মাহৰ কিন্তু জাৰত তেওঁলোকে মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে এয়া হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ কাণ্ড অমানৱীয় কাণ্ড যিয়ে নকক কাৰণ JMCH কৰ্তৃপক্ষৰ বিষয়ে যিমান নকলো ইয়াৰ পূৰ্বে বহুবাৰ তেওঁলোক কিন্তু বিভিন্ন ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে চিকিৎসাত গাফিলতিৰ অভিযোগ আছে কিন্তু শেহতীয়াকৈ এই যি মৰিয়নি ৰেল ষ্টেচন আছে ৰেল ষ্টেচনৰ কাষত যোৰহাটৰ পৰা প্ৰায় 30-35 কিলোমিটাৰ দূৰত তেওঁলোকক পেলাই থোৱা হ'ল JMCH কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়া পদপথতে থকা বাবে দুইজন ব্যক্তি দেহৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰিছে যাৰ বাবে স্থানীয় লোকে খুটপুছ কৰে যে তেওঁলোক ক'ৰ পৰা আহিছে তেতিয়া কিন্তু গোটেই সমগ্ৰ ঘটনাৰ উৰহি উৰটো ওলাই পৰে যে JMCH কৰ্তৃপক্ষই তেওঁলোকক অভিভাৱক নথকাৰ বাবে তেওঁলোকক JMCHৰ দৰে যি স্বাস্থ্য খণ্ডৰ কথা কোৱা হয় অসমৰ স্বাস্থ্য কেন্দ্ৰত কোনো ধৰণৰ কমি নাই গতিকেলৈ এখন বেড এখন বিছনাৰ অভাৱ হ'ল অন্য নালাগে তেখেতলোকক কেম্পাছৰ ভিতৰত ৰাখিব পৰাকে তেওঁলোকক কিন্তু নোৱাৰিলে আৰু তাৰ পৰিৱৰ্তেও যদি ঠিক আছে হেতু যদি JMCH কৰ্তৃপক্ষই কৰিব নোৱাৰে যোৰহাট যি আৰক্ষী আছে আৰক্ষীৰ দ্বাৰা হওক বা অন্য NGOৰ দ্বাৰা হওক তেওঁলোকক সংস্থাপন দিব পাৰিলেতেন বা তেখেতলোকক ভালকৈ ৰাখিব পাৰিলেতেন JMCH কৰ্তৃপক্ষই যিটো নকৰিলে সমগ্ৰ দৃশ্য দেখুৱাম আমাৰ ওচৰত যি দুজন আহত লোক আছে তেওঁলোকৰ বাইট আছে তেওঁলোকে কি কয় এখনৰ আপোনালোকক শুনাব বিচাৰিম পেইণ্টৰ কাম কৰিছিলে আপুনি কাৰ দোকানত কাম কৰিছে হা চাংমাই হাল তাৰপৰা পৰিলে নেকি পৰি আপুনি হস্পিটেলত কোনে ভৰ্তি কৰিছিলে চাংমাই কৰিছিলে তাৰপিছত পাৰ্মানেণ্ট কৰিবলৈ হেৰি কৰা নাছিলে তাৰমানে এক্সৰেখন কৰিলে তাৰপৰা ছাৰহঁতক কিবা কিবি কথা কিমান খৰচা হ'ব কি কথা কি খৰচা অলপ হ'ব আৰু বস্তুটো য'ত ভাগিছে প্লাষ্টাৰ তাত নবহে সেইটো অকণমান 35-40 টকা ভৰিব আপুনি চিভিলত কেইদিন থাকিছিলে চিভিলত বেছি নাই মই আপোনাৰ এসপ্তাহমান থাকিলে আপোনাৰ ঘৰত মানুহ কোনো নাছিল आप जिस दिन आपका एक्सीडेंट हुआ वो एक्सीडेंट होने से पहले आप कहाँ पे था एक्सीडेंट मारा तो और यहाँ पे कोई नहीं है मैं अकेला है नहीं कोई भाई बहन कोई रिश्तेदार यहाँ पे किसी का फोन नंबर नहीं है क्या हाँ वहाँ पे किसने बैठाया ऑटो में डॉक्टर साहब बैठा दिया बैठाने के बाद यहाँ आप लोग खुद ही आ गए ऑटो वाला लेके आ गए वो आपको क्या बोल के बैठाया ऑटो में बोले कुछ नहीं भैया बिहार कौन सा जिला का था सिवान সমগ্ৰ ঘটনা দেখিলে ৰোগীক কেনেদৰে পদপথত পেলাই থৈ গ'ল আৰু তাৰ পিছত স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ এখন চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এজন ৰোগীৰ ক্ষেত্ৰত যি দুজন ৰোগী কিছুদিন আগলৈকে এখন চিকিৎসালয়তে আছে আৰু যি দুজন ৰোগীৰ কথা কোৱা হৈছে জনাইছো যে যোৰহাটৰ নাওবৈচাগাৰ কমল দত্ত এজন ৰোগীৰ নাম দুৰ্ঘটনাত যিজন আহত তেখেত কিছুদিন পূৰ্বে এখন হোটেলত ৰং কৰি থকা অৱস্থাত পিছলি পৰিছিল আৰু ভৰিত আঘাত পাইছিল আৰু সেইজন ব্যক্তিক JMCHত ভৰ্তি কৰোৱা হৈছিল JMCHত ভৰ্তি কৰাৰ পিছত তেখেতৰ কিছুদিন চিকিৎসা চলে কিন্তু
দুৰ্ভাগ্যবশতঃ বা দুৰ্ভাগ্য ব্যক্তিজনৰ পৰিয়ালৰ কোনো লোক নাই তেওঁ অকলশৰীয়া গতিকে তেওঁ চিকিৎসাৰ ব্যয় বা তেখেতক খবৰ কৰিবলৈ বা তেখেতৰ কোনো এটেন্ডেন্স নথকাৰ বাবে তেখেতক এনেদৰে পেলাই থৈ যোৱা হ'ল দ্বিতীয়জন লোক হৈছে বলভদ্ৰ চৌধুৰী যিজন বিহাৰৰ ভান জিলাৰ হয় তেখেতো আহত হৈছিল অন্য এটা দুৰ্ঘটনাত তেখেতকো কিন্তু সেই একেটা স্থানতে ৰখা হৈছিল জেএমচিএইচৰ কিন্তু দেখিলে যে এই দুইজন ব্যক্তিৰ লগত কোনো ব্যক্তি নাই তেওঁলোকৰ চিকিৎসাৰ যেহেতু সম্পূৰ্ণ হোৱা নাছিল কিন্তু তেনে পৰ্যায়তে জেএমচিএইচ কৰ্তৃপক্ষই আত্মীয় নথকাৰ অজুহাত দেখাই তেখেতলোকক জেএমচিএইচৰ পৰা বাহিৰ কৰি দিলে বাহিৰ বুলি নহয় কেম্পাছৰ বাহিৰত তেখেতলোকক নি পেলাই এখন টেম্পুত তুলি মৰিয়নি ৰেল ষ্টেচনৰ কাষত পেলাই থৈ আহিলে মানে তেখেতলোকৰ যি হয় তাত কোনো গুৰুত্ব নাই কিন্তু তেওঁলোকক পদপথত পেলাই থৈ আৰু আটাইতকৈ চিন্তা কৰে এইটো সময়ত যি ঠাণ্ডা ডিচেম্বৰ মাহত দুজন আহত ব্যক্তিক এনেদৰে ৰাজপথত দেখি মৰিয়নিৰ যি টেম্পু চালক আছে বা স্থানীয় লোক আছে তেওঁলোক কিন্তু ওলাই আহি পেলাই এই সন্দৰ্ভত জেএমচিএইচ কৰ্তৃপক্ষৰ ফালৰ পৰা কি স্পষ্টীকৰণ দিয়া হয় কাৰণ কি কাৰণত কি যুক্তিত এই দুজন ব্যক্তিক তেওঁলোকে এনেদৰে ৰাজপথৰ কাষত পেলাই থৈ গৈ বা পদপথত পেলাই থৈ গৈছে যদি ক'বলৈ যাওঁ এক প্ৰকাৰ তেখেতলোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি ক'ব লাগিব কাৰণ এইটো হৈছে ঠাণ্ডা দিন এই ঠাণ্ডা দিনত দুজন দুৰ্ঘটনাত পতিত লোকে ৰাজপথৰ কাষত তেখেতলোকৰ দেহৰ পৰা দুৰ্গন্ধ ওলাইছে যাৰ বাবে স্থানীয় লোক আগবাঢ়ি আহিছে আহি খবৰ কৰাৰ সমগ্ৰ ঘটনা ওলাইছে কিছু সময় পূৰ্বে আজি পুৱাৰ ভাগত সংবাদ মাধ্যমৰ দল তাত উপস্থিত হৈছিল সংবাদ মাধ্যমৰ দল উপস্থিত হোৱাৰ বাবে সমগ্ৰ ঘটনা পোহৰলৈ আহে জেএমচিএইচ কৰ্তৃপক্ষ হয়তো এইটো কথা ভাবিব পাৰে যে যোৰহাটৰ নিকটৱৰ্তী জেএমচিএইচৰ নিকটৱৰ্তী অঞ্চলত পেলাই দিলে হয়তো ঘটনা পোহৰলৈ সোনকালে আহিব বা তেওঁলোকৰ ওচৰলৈ সংবাদ মাধ্যম যাব বা অন্য লোকে জেএমচিএইচৰ এই গাফিলতি বা চূড়ান্ত যি অমানৱীয় কাণ্ড তেওঁলোকে কৰিলে এই ঘটনা পোহৰলৈ আহিব তেওঁলোকে ঢাক দিবলৈ হয়তো চেষ্টা কৰিছিল যাৰ বাবে তেওঁলোকে নিশাৰ ভাগত টেম্পুৰ জৰিয়তে মৰিয়নিলৈ পঠাই দিছিল দুইজন ব্যক্তিক আৰু এই ঘটনা এটা পোহৰলৈ অহাৰ পিছত ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ প্ৰশ্ন আছে যে যি স্বাস্থ্য বিভাগৰ উন্নয়নৰ স্লোগান দিয়া হয় ফুলজাৰি মৰা হয় ইয়াত কিন্তু তাৰ বিপৰীতে আমি দেখিছো জিএমচিএইচতো দেখিছো যে ৰোগীৰ যি হাহাকাৰ জেএমচিএইচত আমি দেখিছো ৰোগীৰ যি অৱস্থা গতিকে এইবোৰ ৰাজ্যৰ আমাৰ যি বিয়াগম স্বাস্থ্য বিভাগ আছে স্বাস্থ্যমন্ত্ৰীয়ে চকু দিয়ক বা মুখ্যমন্ত্ৰীয়ে চকু দিয়ক কাৰণ ৰাজ্যৰ অসমৰ স্বাস্থ্য কেন্দ্ৰৰ বহুত বেছি উন্নতি হৈছে বুলি কোৱা হৈছে যথেষ্ট ওপৰলৈ গৈছে বুলি কোৱা হৈছে কিন্তু তেনে ক্ষেত্ৰত আজি আমি এখন ছবি দেখুৱালো এজন ব্যক্তি যিজন ব্যক্তিক জেএমচিএইচে সম্পূৰ্ণভাৱে চিকিৎসা নকৰি তেখেতক পদপথত পেলাই থৈ গ'ল গতিকে প্ৰশ্ন থাকিব জেএমচিএইচ কৰ্তৃপক্ষই এই কাম কিয় কৰিলে বৰ্তমানলৈকে জেএমচিএইচ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই আৰু ইয়াৰ পূৰ্বেও জনাইছো যে বহু ঘটনা আহে যি ঘটনা জেএমচিএইচ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ কিন্তু প্ৰতিক্ৰিয়া পোৱা নাযায় গতিকে হয়তো এতিয়াও তেওঁলোক মৌন হৈ থাকিব নিশ্চুপ হৈ থাকিব নীৰৱ হৈ থাকিব কিন্তু সমগ্ৰ যোৰহাটবাসীয়ে প্ৰশ্ন কৰিছে মৰিয়নিবাসীয়ে প্ৰশ্ন কৰিছে বৰ্তমান মুহূৰ্তত যিমানেই বাতৰিটো বিয়পি পৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে এই দুইজন ব্যক্তিৰ ভিতৰত দুইজন ব্যক্তিৰ কি ভুল আছিল যে তেওঁলোকক জেএমচিএইচে বাহিৰ কৰি দিছে যিহেতু এখন চৰকাৰী চিকিৎসালয় গতিকে চৰকাৰীভাৱে তেওঁলোকে কিছু চিকিৎসা পাব পাৰে আৰু তেওঁলোকক বাহিৰ কৰি দিয়াৰ কোনো ধৰণৰ যুক্তি নাই জেএমচিএইচ কৰ্তৃপক্ষৰ এনে কিয় কৰিলে সেইটো জেএমচিএইচ কৰ্তৃপক্ষই জবাব দিব লাগিব জবাব দিয়ে কেতিয়া সেইটো হ'ব লক্ষণীয় আৰু ইয়াৰ পূৰ্বে কৈছো যোৰহাটত বহুত এনজিঅ আছে আৰক্ষী আছে যিসকলে এনেধৰণে দুৰ্গত লোকৰ বাবে আগবাঢ়ি আহে কিন্তু জেএমচিএইচ কৰ্তৃপক্ষই তেনেকুৱা এনজিঅ বা সংগঠনৰ সৈতে বা সংস্থাৰ সৈতে যোগাযোগ কৰিছিল নে সেইটো এটা ডাঙৰ প্ৰশ্ন তাৰ বিপৰীতে নিশা চুৰৰ দৰে এখন টেম্পু মাতি দুজন আহত ব্যক্তিক তেওঁলোকে ৰাজপথত পেলাই থৈ আহিছে ইতিমধ্যে জনাইছো সমগ্ৰ ঘটনা আমাৰ লগত যিসকল নতুনকৈ জড়িত হৈছে লাইভত তেওঁলোকক জনাইছো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চূড়ান্ত কৰ্তৃপক্ষৰ চূড়ান্ত অমানৱীয় কাণ্ড দুজন দুৰ্ঘটনাত আহত হৈছিল দুজন ব্যক্তি কিছুদিন পূৰ্বে তেওঁলোকক জেএমচিএইচত ভৰ্তি কৰা হৈছিল আৰু তেওঁলোকৰ চিকিৎসা সম্পূৰ্ণ নকৰাকৈ বা তেখেতলোক সম্পূৰ্ণ সুস্থ নোহোৱাকৈ তেখেতলোকৰ অভিভাৱক নথকাৰ অজুহাত দেখুৱাই তেওঁলোকক কিন্তু যোৰহাট নগৰৰ পৰা কিছু দূৰত যি 25-30 কিলোমিটাৰ ডিষ্টেন্স মৰিয়নিলৈকে মৰিয়নিৰ ৰেল ষ্টেচনৰ কাষত তেওঁলোকক এখন টেম্পুৰ জৰিয়তে পেলাই থৈ যোৱা হ'ল আৰু তাতে ব্যক্তি দুজন পৰি থাকিল তিলতিলকৈ তেওঁলোকে মৃত্যুৰ ক্ষণ গণিছে তেখেতলোকৰ দেহৰ পৰা দুৰ্গন্ধ ওলাইছে তেওঁলোকে শৌচ প্ৰস্ৰাৱ কৰিবলৈ উঠি যাব নোৱাৰে একেখিনিতে স্থানতে কৰিবলগীয়া হৈছে গতিকে পশুৰ দৰে তেওঁলোকক ৰখা হৈছে এখন চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা এনে কাণ্ডই কিন্তু সকলোকে স্তম্ভিত কৰিছে ভবাই তুলিছে যে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ নামত যিটো শ্লোগান সেইটো কিমান যুক্তিসংগত আৰু জেএমচিএইচ কৰ্তৃপক্ষৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে এই খণ্ডত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা এই কাণ্ড জেএমচিএইচ কৰ্তৃপক্ষৰ সম্পূৰ্ণ জনাকৈ হৈছে নে কিংবা অন্য লোকে কৰিছে সেইটো পোহৰলৈ আহিব কিন্তু সকলোৱে তদন্ত বিচাৰিছে জনাইছো দুজন ব্যক্তি বৰ্তমানো মৰিয়নি ৰেল ষ্টেচনৰ কাষত পৰি আছে
দুইজন ব্যক্তিৰ কিছুদিন পূৰ্বলৈকে কিন্তু জেএমচিএইচত চিকিৎসা চলি আছিল চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ তেওঁলোকক পটাপট পেলাই থৈ যোৱা হ'ল আৰু ঠাণ্ডাৰ দিনত দুইজন ব্যক্তিয়ে এতিয়া মৃত্যুৰে যুঁজি আছে তেওঁলোকৰ ঠাণ্ডাত থাকিব পৰা নাই গতিকে কিছু সময় পূৰ্বে আমাৰ সংবাদ মাধ্যম গৈছিল হয়তো কোনবা সদাশয় ব্যক্তি এতিয়া ওলাই আহিব এই দুইজন ব্যক্তিৰ সহায়ৰ বাবে হয়তো তেওঁলোকে চিকিৎসা পাব কিন্তু আটাইতকৈ ডাঙৰ কথা জেএমচিএইচৰ নিচিনা এখন চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এনে কাণ্ডই কিন্তু সকলোকে ভবাই তুলিছে আৰু ডাঙৰ প্ৰশ্ন কিমান উন্নয়ন হৈছে আমাৰ স্বাস্থ্য খণ্ডত ধন্যবাদ